দৰঙৰ হাজৰিকাপাৰা কদমতলৰ ঘাট সাপ্তাহিক সোমবৰীয়া বজাৰত ক্ৰেতা বিক্ৰেতাৰ ভিৰত উখল মাখল পৰিৱেশ। 2019 বৰ্ষত দৰং জিলাৰ হাজৰিকাপাৰা অঞ্চলৰ পূব দিশেৰে বৈ যোৱা খৰস্ৰোতা শাকতোলা নদীৰ কদমতলৰ ঘাটত প্ৰতিষ্ঠা লাভ কৰা কদমতলৰ ঘাট সাপ্তাহিক সোমবৰীয়া বজাৰত আজি ক্ৰেতা বিক্ৰেতাৰ ভিৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। কিয়নো কাইলৈ উৰুকা তদুপলক্ষে আজি বজাৰখনত থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলে চৰ-চাপৰিত উৎপাদন কৰা কেঁচা শাক-পাচলি, গাখীৰ, গুড় আদিৰ উপৰিও পাণ তামোলকে আদি কৰি প্ৰমুখ্য কৰি অন্যান্য লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰখনত গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠা কালৰে পৰা বজাৰখন থলুৱা উৎপাদিত সামগ্ৰীৰ বাবেই বিখ্যাত। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। 2019 চনত আমাৰ এই কদমতল ঘাটত সাপ্তাহিক বজাৰ অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰা বৰ্তমানলৈ বজাৰখন চলি আছে। অহাকালি বিহুৰ উৰুকা, এই উৰুকাটো যথেষ্ট সামগ্ৰী ইয়াত উৎপাদিত সামগ্ৰী জমা হৈছে। আমি নথৈ আনন্দিত। ইয়াত মূলত কি কি বেছিকৈ সৰ্বাধিক পায়? কি কি ইয়াত বস্তু? বিভিন্ন চৰ অঞ্চলত উৎপাদিত সামগ্ৰী, গাখীৰ, হয়। তাৰপিছত যথেষ্ট বজাৰত বিক্ৰী পাণ তামোল সকলোকে ইয়াত পোৱা যায়। উৰুকা আজি আমাৰ কদমতল ঘাট সাপ্তাহিক বজাৰ, হাজৰিকাপাৰা যিখন কদমতল ঘাট বহি তাত সাপ্তাহিক বজাৰ হয়। আজি সোমবাৰে হয়। তাত ধুনীয়া বিক্ৰী আজি ভাল লাগিছে। আৰু প্ৰতি সপ্তাহতে ভালে হয়, মানুহ যথেষ্ট, কিন্তু আজিৰ মানুহৰ সমাগম যথেষ্ট বেছি ভাল লাগিছে বেছি। আৰু মূলত বজাৰখনত কিহৰ কাৰণে বেছি বিখ্যাত হয় আমাৰ গাখীৰ পায়, আমাৰ লোকেল যিখিনি মানুহৰ গাখীৰ, স্থানীয়ভাৱে উৎপাদিত গাখীৰ সেইখিনি ইয়াত পায়। এই স্থানীয় মানুহৰ চব্জি কি হেৰি নহয় আৰু এই খাৰু পেটীয়া বা তেনেকুৱা নহয়, আমাৰ লোকেল চাপৰিৰ চব্জিখিনি ইয়াত পায়। কি হৈছে আজি? ঠিক আছে, বেয়া নহয়। ভোগালী বিহুৰ ৰাইজৰ সঁহাৰি আছে আৰু মোটামুটি মই 30 টিং লৈ আহিছিলোঁ, হয়তো শ্বৰ্ট হ'ব পাৰে। যথেষ্ট তাৰমানে গ্ৰাহকৰ ৰেডি আছে। সুবিধাটো বজাৰখনত গ্ৰাহকৰ কেনেকুৱা সমাগম? সমাগম মোটামুটি ভালে দেখা গৈছে আৰু যথেষ্ট সময় আছে আগতে। এতিয়া মোটামুটি 11টামানহে বাজে, গতিকে যথেষ্ট হ'ব। মোটামুটি ভোগালী বিহু এই বছৰত ভাল বুলি ক'ব পৰা যায়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।